গগৈৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হাঁহি ধেমালি যোগেন মোহনৰ সৈতে গৌৰৱ গগৈৰ চাহৰ মেল দেৱব্ৰত শইকীয়াৰ সৈতে সুশান্ত বৰগোহাঁইৰ আড্ডা মিছা নহয় এই দৃশ্য চাওক গৌৰৱ গগৈ পবিত্ৰ মাৰ্ঘেৰিটা যোগেন মোহন সুশান্ত বৰগোহাঁই দেৱব্ৰত শইকীয়া সকলো বাঘ সাগৰ এই মহামিলন কিয় ইয়া ৰাজনীতি নহয় ইয়া পূজাৰ পৰিৱেশ শিৱসাগৰৰ বকতা বৰদেউখালত উমফা পূজা পালন উমফা পূজাত শাসক বিৰোধীৰ মহামিলন স্বৰ্গদেউসকলৰ দিনৰ পৰাই পালি অহা হৈছে এই পূজা স্বৰ্গদেউসকলৰ সময়ৰ পৰা পৰম্পৰাগতভাৱে উদযাপন কৰি অহা উমফা পূজাত টাই আহোমৰ উপাস্য ৮টা মহাজাগতিক শক্তিৰ লগতে হিন্দু দেৱ দেৱী লগতে প্ৰতিবেশী জাতি জনগোষ্ঠীৰ উপাস্য শক্তিসমূহকো পাং সজাই উপাসনা কৰা হয় মোহন দেউধাই আৰু বাইলুং এই তিনি মৌ বংশৰ লগতে এই উমফা পূজাত অসমৰ সকলো জাতি জনগোষ্ঠীৰ ঐক্য সম্প্ৰীতি আৰু কুশল মংগলৰ বাবে নানা উপাচাৰ উৎসৰ্গাৰ দ্বাৰা উপাসনা কৰা উমফা পূজা আয়োজন কৰিছে যথেষ্ট ৰাইজ গোট হৈছে মই আশা কৰোঁ যে তেওঁলোকৰ মনৰ কামনা পূৰণ হ'ব ঐতিহ্যমণ্ডিত উমফা পূজালৈ আমি আহিছোঁ কেইবা শতিকাজোৰা ঐতিহ্য আছে আহোমসকলৰ যি একতাৰ নীতি সেই নীতিৰ ইয়াত আচলতে সাৰ্থক প্ৰতিফলন হয় আমাৰ যি আহোমৰ টাই আহোমৰ যিটো পৰম্পৰা সেই পৰম্পৰাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত ইয়াৰ যিবিলাক জাতি জনগোষ্ঠী আছিল তেখেতসকলৰ যি পৰম্পৰা মূলতঃ আহোমৰ পন্থাৰ সমান্তৰালভাৱে বাকী পন্থাবিলাকলৈ সন্মান জনাই ইয়াত নেদেখাজনক প্ৰাৰ্থনা জনোৱা হয় বাঘ সাগৰ এই মহামিলন কিয় ইয়া ৰাজনীতি নহয় ইয়া পূজাৰ পৰিৱেশ শিৱসাগৰৰ বকতা বৰদেউখালত উমফা পূজা পালন উমফা পূজাত শাসক বিৰোধীৰ মহামিলন স্বৰ্গদেউসকলৰ দিনৰ পৰাই পালি অহা হৈছে এই পূজা স্বৰ্গদেউসকলৰ সময়ৰ পৰা পৰম্পৰাগতভাৱে উদযাপন কৰি অহা উমফা পূজাত টাই আহোমৰ উপাস্য ৮টা মহাজাগতিক শক্তিৰ লগতে হিন্দু দেৱ দেৱী লগতে প্ৰতিবেশী জাতি জনগোষ্ঠীৰ উপাস্য শক্তিসমূহকো পাং সজাই উপাসনা কৰা হয় মোহন দেউধাই আৰু বাইলুং এই তিনি মৌ বংশৰ লগতে এই উমফা পূজাত অসমৰ সকলো জাতি জনগোষ্ঠীৰ ঐক্য সম্প্ৰীতি আৰু কুশল মংগলৰ বাবে নানা উপাচাৰ উৎসৰ্গাৰ দ্বাৰা উমফা পূজা আয়োজন কৰিছে যথেষ্ট ৰাইজ গোট হৈছে মই আশা কৰোঁ যে তেওঁলোকৰ মনৰ কামনা পূৰণ হ'ব ঐতিহ্যমণ্ডিত উমফা পূজালৈ আমি আহিছোঁ কেইবা শতিকাজোৰা ঐতিহ্য আছে আহোমসকলৰ যি একতাৰ নীতি সেই নীতিৰ ইয়াত আচলতে সাৰ্থক প্ৰতিফলন হয় আমাৰ যি আহোমৰ টাই আহোমৰ যিটো পৰম্পৰা সেই পৰম্পৰাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত ইয়াৰ যিবিলাক জাতি জনগোষ্ঠী আছিল তেখেতসকলৰ যি পৰম্পৰা মূলতঃ আহোমৰ পন্থাৰ সমান্তৰালভাৱে বাকী পন্থাবিলাকলৈ সন্মান জনাই ইয়াত
নেদেখাজনক প্ৰাৰ্থনা জনোৱা হয়।